ডেফুৰ উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপন সমগ্ৰ জিলাৰ লগত সংগতি ৰাখি সোমবাৰে পুৱা প্ৰায় 8:30 পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত উলহ মালহেৰে উদযাপন কৰা হয় পবিত্ৰ ঈদ উল ফিতৰ। এই লৈ পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুত পবিত্ৰ ৰমজান মাহৰ ৰোজা ব্ৰত ৰখাৰ পাছত উদযাপন কৰা হয় ঈদ উল ফিতৰ। ডেফু চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকে ডেফু জামে মছজিদত সমাবেত হয়। প্ৰায় 3 সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী ভক্তপ্ৰাণ লোকে ডেফু জামে মছজিদত আলহাজ মৌলানা গিয়াছুদ্দিন কাছিমিৰ ইমামতিত্বত ঈদ উল ফিতৰৰ 2 ৰাকাত ৱাজিব নামাজ আদায় কৰে। মৌলানা গিয়াছুদ্দিন কাছিমিয়ে বিশ্বৰ জাহানত চিৰশান্তি আৰু ভাতৃত্ববোধেৰে সমন্বয় গঢ়ি তোলাৰ বাবে অদৃষ্টজনৰ ওচৰত দুৱা মাগফিৰাত কৰে। লগতে উক্ত দুৱাৰ জৰিয়তে মূৰ্তিকানসকলৰ ৰোষৰ সৎগতিৰ বাবে বিশেষভাৱে প্ৰাৰ্থনা কৰা হয়। ঈদৰ নামাজৰ পূৰ্বে ভক্তপ্ৰাণসকলে দুখীয়া নিচলাসকলৰ মাজত ফেতেৰা জাকাত আদি আদায় কৰা পৰিলক্ষিত হয়। নামাজৰ শেষত প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকে ইজনে সিজনক স্নেহালিংগন কৰি আনন্দ উল্লাস প্ৰকাশ কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডেফু জামে মছজিদৰ সাধাৰণ সম্পাদক মাজাহাৰুল ইছলামে কয় যে ঈদৰ নামাজৰ জৰিয়তে বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে বিশেষ দুৱা প্ৰাৰ্থনাৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো চিৰশান্তি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে সমন্বয়ৰ মাজেৰে বসবাস কৰিব পাৰে তাৰ বাবে কামনা কৰে। লগতে প্ৰশাসনক ঈদৰ নামাজৰ সময়ত সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। আৰম্ভণিতে মই সমূহ ৰাইজক ঈদ উল ফিতৰৰ হিয়া ভৰা অলক যাচিছোঁ আৰু গোটেই সমাজখনত ঈদ উল ফিতৰৰ এই সুন্দৰ পৰিৱেশটোৱে সাম্প্ৰতিক পৰিস্থিতিত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰি আমাক শান্তিত থকাৰ সাহস যোগাব বুলি আশা কৰিছোঁ। আমাৰ সংবাদ সেৱী বন্ধু বান্ধৱীসকলে যিসকলে এই সুবিধাখন আমাক দিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰশাসনৰ দিশৰ পৰা অহৰহে আমাৰ লগত থাকি আমাক ঈদৰ নামাজ আদায় কৰাত যি সহানুভূতি যি অনুগ্ৰহ আমাৰ প্ৰতি দেখুৱালে তাৰ বাবে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুঠতে আমি সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আজি ডিফু জামে মছজিদত সমূহ ডিফু ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমবেত হৈ ঈদৰ নামাজ আদায় কৰিবলৈ সক্ষম হ'লোঁ অপৰজনৰ কৃপাত। ইয়াত কোনো ধৰণৰ অসুবিধা নোহোৱাৰ কাৰণে নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।